ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাসকল আপোনালোকে অৱগত যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে মেডিকেল কাউন্সেলিঙৰ কাম ষ্টাৰ্ট হৈছে আৰু প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ প্ৰায় হৈছে। যে এই ক্ষেত্ৰত আপোনালোকে গম পাইছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মেডিকেল কাউন্সেলিঙৰ জৰিয়তে সিট পোৱাটো কিমান কম্পিটিটিভ হৈ গৈছে তথা মেডিকেল কাউন্সেলিঙৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজবিলাকত সিট পোৱাটো বহুত প্ৰাইচেবল মানে ব্যয়বহুল আৰু কম্পিটিটিভ হৈ গৈছে। সো এই ক্ষেত্ৰত আপোনালোকে যদিও নিটৰ কম স্কোৰৰ কাৰণে MBBSৰ অধ্যয়ন কৰিব বিচাৰিছে বা আপোনালোকে আশা কৰিছে তেতিয়াহ'লে আপোনালোকে MLDF এডুকেশ্যনৰ জৰিয়তে ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰৰ বিভিন্ন দেশত আপোনালোকে এডমিশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে। আপোনালোকে জানে যে MLDF এডুকেশ্যনে যোৱা 12 বছৰে এইটো ক্ষেত্ৰত ছাত্ৰীসকলক বিভিন্ন দিহা পৰামৰ্শ আৰু কেৰিয়াৰ গাইডলাইনছৰ পৰামৰ্শ দি আছে। যে MLDFৰ জৰিয়তে আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মেডিকেল কলেজবিলাকৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াবিলাকৰ জৰিয়তে এডমিশ্যন ল'ব পাৰিব। অন্যথা আপোনালোকে যদি ভাবিছে যে ভাৰতবৰ্ষৰ বাহিৰৰ দেশবিলাকত যেনেকুৱা ইউক্ৰেইন, ৰাছিয়া, কিৰ্গিস্তান, কাজাকিস্তান, নেপাল বা বাংলাদেশ এই দেশবিলাকত আপোনালোকে MBBS অধ্যয়ন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে MLDF এডুকেশ্যনৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।